আজি যি এই কাজিৰঙা গণ উৎসৱ যি এটা মানে খুব এটা গুৰুত্বপূৰ্ণ আৰু এটা মানে এটা মাটিৰ লগত জড়িত বিষয় এটা উৎসৱৰ জৰিয়তে কাজিৰঙাবাসীয়ে দেখুৱাবলৈ চেষ্টা কৰিছে। আজি ইয়াত মোৰ লগত প্ৰণৱ দলে ডাঙৰীয়া আছে, আজি বিক্ৰম মঞ্চে আছে আৰু সমূহ ৰাইজ আছে। আজি মানে এই যিটো আমাৰ সংস্কৃতিৰ লগত সাধাৰণ মানুহৰ সম্পৰ্ক আৰু সংস্কৃতিৰ জৰিয়তে যাতে আমি এই কৰ্পৰেটৰ যিটো ৰাজনীতি, কৰ্পৰেটৰ যিটো সংস্কৃতি, আমাৰ গণ সংস্কৃতি যিটো বাধা দিয়াৰ যি আমাৰ প্ৰতিহত কৰাৰ যি এটা চেষ্টা, ৰাজপথৰ আন্দোলনৰ লগতে আমাৰ যেটা সাংস্কৃতিক আন্দোলন, গতিকে এই কাজিৰঙা গণ উৎসৱ এটা ইয়াৰ আদি হিচাপে থাকি যাব। আৰু আজি এটা খুব ধুনীয়া পৰিৱেশ কাজিৰঙাত। আমি আশা কৰিছোঁ সমগ্ৰ কাজিৰঙাবাসী ৰাইজে, সমগ্ৰ বগাঘাটবাসী ৰাইজে এই কাজিৰঙা গণ উৎসৱৰ লগত জড়িত হওক আৰু সঁচা অৰ্থত ৰাইজৰ যে সংস্কৃতি, আমাৰ বিৰুদ্ধে যে আক্ৰমণ, আমাৰ বিৰুদ্ধে যে আমাৰ সাধাৰণ ৰাইজৰ বিৰুদ্ধে যে আক্ৰমণ, তাক প্ৰতিহত কৰাৰ কাৰণে এই গণ উৎসৱক এটা মাধ্যম ৰূপে তেওঁলোকে ব্যৱহাৰ কৰক। ধন্যবাদ। হয়, আজি বোকাঘাটত কিন্তু কালচাৰেল ৰেলী, এই ৰেলী এটা ডাঙৰ ষ্টেপেল লৈছে। কাৰণ কাজিৰঙা পিপুলছ ফেষ্টিভেল, এই ফেষ্টিভেল যোগে আমি এটা ৰেলী গঠন কৰিলোঁ। ইয়াত কিয় কৰিলোঁ? কাৰণ ইয়াত মাটিও জড়িত বহুত ইনচিডেণ্ট আছে। আমাৰ ইন দ্য নেম অফ কাজিৰঙা এক্সপেনশ্যন বহুত ইয়াত মিচিংসকল হওক, ইণ্ডিজিনাছ অসমীয়া হওক, আদিবাসী হওক, বহুত ডিছপ্লেচমেণ্ট হৈছে। আৰু ইন দ্য মেইন টাইম ইয়াত অকল ইয়াত ইছ্যু নহয়, এইটো এণ্টায়াৰ আছাম, ৰাভাং হাছাং হওক, কাৰ্বি আংলং হওক, ডিমাচা হওক, এই গভমেণ্টে ইন দ্য নেম অফ ডেভেলপমেণ্ট এই মাটি গ্ৰেবিং, লেণ্ড গ্ৰেবিং ইছ্যুটো কাম কৰি আছে। চ' এই ক্ষেত্ৰত আমি অপ'জ কৰোঁ। আৰু অকল আমি নহয়, এইটো প্ৰত্যেক মানুহজনে এইটো অপ'জ কৰে। কাৰণ আমাৰ বহুত লেণ্ডত জড়িত আছে। লেণ্ডত জড়িত আমাৰ কালচাৰেল ট্ৰেডিশ্যনেল ইয়াত কাষ্টম কৰা, তাতে জীয়াই ৰাখিবৰ কাৰণে আমি লেণ্ডটো থাকিবই লাগিব। যদি লেণ্ড যদি নাথাকোঁ তেতিয়াহ'লে আমাৰ ক'ত থাকিব? এইটো লৈয়ে আমি আজি প্ৰটেষ্টখন গঠন কৰিলোঁ। থেংক ইউ। কি ক'ব আজি এই অনুষ্ঠানৰ জৰিয়তে আপুনি? আজি বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ সৌজন্যত যি কাজিৰঙা গণ উৎসৱ, এই অসমৰ জনগণৰ কাৰণে এটা প্ৰেক্ষাপট তৈৰি কৰিবৰ কাৰণে, এটা উদাহৰণ দিবৰ কাৰণে, পজিটিভ উদাহৰণ যে জনগণে সংস্কৃতি ৰক্ষা কৰিব পাৰিব, তাৰ এটা শুভাৰম্ভ কৰাৰ এটা প্ৰচেষ্টা বোকাঘাটৰ যুৱক যুৱতীসকলে নিজৰ হাতত লৈছে। আৰু এই উৎসৱ কেৱল মাত্ৰ ৰং তমস্যাৰ কাৰণে নহয়, এই উৎসৱ হ'ল জনগণৰ গাঁতৰ অৰ্চনাত প্ৰতিফলন কৰিবৰ কাৰণে আৰু বোকাঘাটবাসী তথা অসমবাসীৰ মূল ভূমিৰ সমস্যা নিৰ্মূলৰ ইয়াৰ এটা মূল দাবী থাকিব। ইয়াত বন্যপ্ৰাণী আৰু মানৱ সংঘাতত সমগ্ৰ অসমত যিধৰণে মৃত্যুবৰণ কৰিছে মানুহ, তাৰ নিৰ্মূলৰ এটা দাবী থাকিব। প্ৰতি ক্ষতিগ্ৰস্ত পৰিয়ালক এটা চাকৰিৰ দাবী স্পষ্ট আৰু উচিত ক্ষতিপূৰণৰ দাবী আমাৰ স্পষ্ট। আৰু অসম চৰকাৰে বহু হাজাৰ হাজাৰ কোটিৰ ব্যয়ৰ কথা কয়। তেখেতসকলে কিছুমান মন্ত্ৰী আমোলাৰ প্ৰৰোচনাত পৰি হাজাৰ হাজাৰ বিঘা মাটি দখল কৰি আমাৰ উচ্ছেদ কৰিছে। সেই উচ্ছেদৰ প্ৰক্ৰিয়া বন্ধ কৰিবৰ কাৰণে এই উৎসৱৰ মাধ্যমেৰে আমি এই চৰকাৰলৈ দাবী প্ৰেৰণ কৰিছোঁ। আৰু লগতে সমগ্ৰ অসমৰ জনগণক একত্ৰিত হৈ সুস্থ, সাংস্কৃতিবান আৰু উন্নত অসম গঢ়াৰ এটা আখৰা কৰিবৰ কাৰণে আমি সকলোকে অনুৰোধ কৰিছোঁ। কেইদিনমান দেখা গৈছে বাঘ আৰু হাতী মানুহ সংঘাতে এই অঞ্চলটো জৰাজীৰ্ণ কৰিছে। খুব আজি কেইদিনমান আগতে গোপীনাথ মেলি নামৰ এজন লোকৰ মৃত্যু হৈছে। গোপীনাথ মেলিৰ পৰিয়ালৰ এজনক চাকৰি দিয়াৰ স্পষ্ট দাবী আমাৰ ৰৈছে। মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ ভুৱা প্ৰতিশ্ৰুতি দি থাকিলে নহ'ব। 5 লাখ টকা এজন মানুহৰ মূল্য কেতিয়াও হ'ব নোৱাৰে। এটা চাকৰি আৰু উচিত ক্ষতিপূৰণ আমাক দিবই লাগিব। লগতে কাজিৰঙা সম্প্ৰসাৰণৰ নামত আমাৰ থলুৱা জনগণৰ মাটিভূমি কাঢ়ি লোৱা অতি শীঘ্ৰেই বন্ধ কৰিব লাগিব। মানুহৰ মাটি মানুহক ঘূৰাই দিব লাগিব। কাজিৰঙাৰ বাঘ, হাতী মানুহে পুহি ৰাখিছে। মানুহৰ এনেধৰণে মৃত্যুবৰণ কৰা আমি কেতিয়াও সহ্য নকৰোঁ। আমি বোকাঘাট তথা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ উদীয়মান যুৱক যুৱতী, শিল্পীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বোকাঘাটবাসীৰ ৰাইজ সকলোৱে যি ধৰণৰ সহযোগিতাৰে নিকৰিৰ এই ভিতৰুৱা অঞ্চলত কাজিৰঙা গণ উৎসৱৰ দ্বিতীয়টো অধ্যায় সফলভাৱে পৰিৱেশন কৰি থকাৰ কাৰণে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া চাওক, কাজিৰঙা গণ উৎসৱৰ মূল উদ্দেশ্যটো হ'ল যি মুহূৰ্তত, যি সময়ত আমি দেখা পাইছোঁ এটা ৰজাগৰীয়া এটা ৰীতি নীতিৰে আমাৰ সংস্কৃতিক এটা পনীয়া পদাৰ্থৰ দৰে ব্যৱহাৰ কৰিবলৈ লৈছে এইখন চৰকাৰে। সেই মুহূৰ্তত আমাৰ উঠি অহা প্ৰজন্মই নিজ হাতেৰে নিজৰ ঘৰখনৰ
মাধ্যমেৰে কোনো ৰজাঘৰীয়া তুষামুদি ৰীতি নীতি পালন নকৰাকৈ এটা সবল কণ্ঠ পৰিৱেশন কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ মূল উদ্দেশ্যটোৱে হ'ল কাজিৰঙা গণ উৎসৱৰ যে আমি কাজিৰঙাত কেৱল মাত্ৰ জীৱ জন্তু নহয় বা কেৱল মাত্ৰ চৰকাৰৰ হোটেল অট্টালিকা নহয়, কাজিৰঙাত বসতি কৰি থকা যুগ যুগান্তৰৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীয় লোক আছে আৰু যিসকলৰ অধিকাৰ আজিও আমাৰ সকলোৰে কাৰণে প্ৰমুখ। আৰু এই প্ৰমুখ অধিকাৰসমূহ আজি যি ধৰণে খৰ্বিত হৈছে হস্ত সংযোজনৰ সম্প্ৰসাৰণৰ নামত বা হায়াত হোটেল নিৰ্মাণৰ নামত বা টাইগাৰ প্ৰজেক্টৰ নামত এই সকলোৰ বিৰোধিতা কৰি কাজিৰঙা গণ উৎসৱ উদযাপন কৰা হৈছে। যি ধৰণে আমি ইয়াত দাবী কৰি আহিছোঁ যে জীৱ জন্তু আৰু মানুহৰ সংঘাতৰ ফালত মানুহৰ মৃত্যুবৰণ কৰিলে সেই পৰিয়ালক উচিত ক্ষতিপূৰণ আৰু পৰিয়ালবৰ্গক এটা চাকৰি দিয়াৰ যি দাবী আছিল সেই দাবী চৰকাৰক মানি ল'বৰ কাৰণে ইয়াৰ পৰা দাবী জনোৱা হ'ল। লগতে এটা পলিচি প্ৰণয়নৰ কাৰণে দাবী জনোৱা হ'ল, উচিত ক্ষতিপূৰণৰ কাৰণে, মেজিষ্ট্ৰিয়েল এনকুৱাৰীৰ কাৰণে, আৰু লগতে আমাৰ ভূমি যাতে আমাৰ হাতৰ পৰা ঘূৰি কেতিয়াও কাঢ়ি লোৱা নহয় সম্প্ৰসাৰণৰ নামত, সেই কথা স্পষ্ট কৰি দিয়া হ'ল। হস্ত সংযোজন আৰু টাইগাৰ প্ৰজেক্ট আমাক নালাগে, আমাক লাগে প্ৰকৃত কাজিৰঙা, যি মানুহৰ কাজিৰঙা আৰু কাজিৰঙা আৰু বোকাখাতবাসীৰ কাজিৰঙা। আমি বোকাখাত তথা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ উদীয়মান যুৱক যুৱতী শিল্পীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বোকাখাতবাসীৰ ৰাইজ সকলোৱে যি ধৰণৰ সহযোগিতাৰে নিকৰিৰে ভিতৰুৱা অঞ্চলত কাজিৰঙা গণ উৎসৱৰ দ্বিতীয়টো অধ্যায় সফলভাৱে পৰিৱেশন কৰি থকাৰ কাৰণে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া চাওক, কাজিৰঙা গণ উৎসৱৰ মূল উদ্দেশ্যটো হ'ল करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का हीरो स्प्लेंडर याराना।